সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট 785-001 পহিলা বহাগ 1433 ভাস্কৰাব্দ 15 এপ্ৰিল 2026 খ্ৰীষ্টাব্দ। উলগনি পত্ৰ অসমৰ জাতীয় জীৱনৰ একান্ত সেৱক শ্ৰীযুত গকুল বৰা শিৱসাগৰ মান্য কৰিছোঁ। কৃষ্টিৰ পথাৰত নৱসৃষ্টিৰ পাতনি মেলিবলৈ প্ৰকৃতিয়ে সেউজীয়া সাজ পিন্ধাৰ এই মাহেন্দ্ৰক্ষণত অসমৰ স্বাভিমান আৰু জাতীয় পৰিচিতিৰ বিজয় ঘোষিত ৰঙালী বিহুৰ উলগ আৰু নিজৰ দিন হিচাপে পালন কৰি অহা পহিলা বহাগত অসম সাহিত্য সভাই আপোনাক অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছে। বহাগৰ বৈভৱেৰে ৰঙালী ৰঙেৰে আপোনাৰ মন প্ৰাণ বছৰটোলৈ উজ্জীৱিত হৈ ৰওক। পৰম সত্তাৰ শ্ৰীচৰণত আপোনাৰ সুন্দৰ স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনাৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামী সভাপতি অসম সাহিত্য সভা, দেৱজিৎ বৰা প্ৰধান সম্পাদক অসম সাহিত্য সভা, যোগেশ কিশোৰ ফুকন সভাপতি শিৱসাগৰ জিলা সাহিত্য সভা, মনোজ কুমাৰ গগৈ সম্পাদক শিৱসাগৰ জিলা সাহিত্য সভা শিৱসাগৰ অসম। আৰু এই পত্ৰখিনি মই মান্যবৰ শ্ৰীযুত গকুল বৰা ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিব লৈছোঁ। তেখেতৰ সহধৰ্মীলৈকো আমি দিব লগা হয়। ফটো এটা তুলি দিছোঁ।